Hello everyone, সকলকে ওয়েলকাম জানাইছো ইউটিউব চ্যানেল হ্যাপি হোম চাবলৈ। আজিৰ এই ভিডিঅ'টিত বিটিসিৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা ওলোৱা এটা ভ্যাকেন্সি নোটিফিকেশন শেয়াৰ কৰিব বিচাৰিছো। আৰু ইয়াত দেখিছে আপোনালোকে 1 নম্বৰ অফ ভ্যাকেন্ট পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ সান্তালী অফ গ্ৰাহামপুৰ হায়াৰ সেকেন্ডাৰী স্কুল। তো ইয়াতে কি কন্ডিশন আছে, সিলেকশন প্ৰসেছটো কেনেকুৱা গোটেইখিনি চাম। আশা কৰিছো ভিডিঅ'টো সকলোকে চাব আৰু শেয়াৰ কৰি দিব যদি আপোনালোকৰ এই ভাষাটো জনা বা ষ্টাডি কৰা কোনোবা ল্যাঙ্গুৱেজ কোনোবা আপোনালোকৰ ফ্ৰেন্ড আছে তেতিয়ালে ভিডিঅ'টো শেয়াৰ কৰি দিব। তো আহক এতিয়া আমি ডিটেইলছখিনি চাও। তো কোকৰাঝাৰ ডিস্ট্ৰিক্টৰ যে গ্ৰাহামপুৰ হায়াৰ সেকেন্ডাৰী স্কুল আছে তাতে গ্ৰেজুৱেট টিচাৰ সান্তালীৰ এটা ভ্যাকেন্সি কাৰণে এইটো এডভাৰটাইজ পাবলিছ হৈছে আৰু পে স্কেলটো গ্ৰেজুৱেট টিচাৰৰ পে স্কেল পাব। তাৰ পিছত এই ভ্যাকেন্সিটোৰ কাৰণে টেট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব আৰু টেট কাম ৰিক্ৰুটমেন্ট টেষ্টৰ ডিটেইলছটো এইটো এডভাৰটাইজমেন্টত দিয়া আছে। তাৰ পিছত কোৱালিফিকেশন কিমান লাগিব ইয়াত দিয়া আছে। ফৰ দা পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ সান্তালী the candidate must be arts graduate or postgraduate in arts having from recognized university with 50% marks in either graduation or post graduation আর লগত bachelor of education বা BEd degree। তাৰ পিছত candidate সকলে HLC বা মেট্ৰিকত সান্তালী ল্যাঙ্গুৱেজটো ষ্টাডি কৰা হ'ব লাগিব আৰু যদি সেই ল্যাঙ্গুৱেজটো মেট্ৰিকত ষ্টাডি কৰা নাই তেতিয়াহলে সান্তালী ল্যাঙ্গুৱেজত ডিপ্লোমা থকা হ'ব লাগিব আৰু এই ডিপ্লোমা সাৰ্টিফিকেট দিব অসম সান্তালী সাহিত্য সভা বা সাঁওতালী সাহিত্য সভা। তাৰ পিছত এতিয়া ইয়াৰ সিলেকশন প্ৰসেছটো কেনেকুৱা হ'ব। ক্ৰাইটেৰিয়া অফ সিলেকশন অফ গ্ৰেজুৱেট টিচাৰ সান্তালী টিচাৰ এলিজিবিলিটি টেষ্ট কাম ৰিক্ৰুটমেন্ট টেষ্ট হ'ব 140 মাৰ্কছৰ আৰু পেপাৰ ইয়াত দিয়া আছে কি থাকিব। পেডাগজি, এবাউট আসাম, ইটস পিপল, জেনারেল ইংলিশ, জেনারেল স্টাডিজ, কারেন্ট এফেয়ার্স। তার পিছত এনসিসি নম্বৰ থাকিব 5 মার্কস ফর এনসিসি যেটো আমার গ্ৰেজুৱেট টিচাৰ ৰিক্ৰুটমেন্ট প্ৰসেছ এইখিনি থাকিব। তাৰ পিছত ডিআর সেলবি মেৰিট লিষ্ট ফৰ দা পোষ্ট অফ গ্ৰেজুৱেট টিচাৰ সান্তালী মেৰিট লিষ্ট পাবলিছ কৰা হ'ব আৰু মেৰিট লিষ্ট পাবলিছ কৰা হ'ব যেটো টেট কাম ৰিক্ৰুটমেন্ট হ'ব সেই এক্সামটোত তাৰ এক্সামটোত পোৱা নম্বৰৰ ওপৰত বেছ কৰি পেলাই মেৰিট লিষ্ট পাবলিছ কৰা হ'ব। গতিকে এইখিনি হৈছে সিলেকশন প্ৰসেছ। গতিকে যিসকলে কোৱালিফিকেশন মেটচ কৰে তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু এজ লিমিটটো দিয়া আছে ইয়াত 18 ইয়াৰ্স মিনিমাম আৰু 40 ইয়াৰ্স ম্যাক্সিমাম ফৰ আনৰিজাৰ্ভ ক্যাটেগৰী, বাকি 43 ইয়াৰ্স ফৰ OBC আৰু 45 ফৰ SC ST and 50 ইয়াৰ্স ফৰ পাৰ্সন উইথ ডিসেবিলিটি। গতিকে যিসকলে ইন্টাৰেষ্টেড তেওঁলোকে এপ্লাই কৰিব পাৰিব আৰু অনলাইন এপ্লাই কৰিব লাগিব ইয়াত দিয়া আছে। The eligible candidate shall apply online in the official website of Director of Education BTC education.bodoland.gov.in from 10 AM of 20 August to 10 PM of 5 September। অহা 5 সেপ্টেম্বৰ 10টা বজালৈকে অনলাইন কৰিব পাৰিব আৰু ইয়াত যদি কিবা মডিফিকেশন কিবা আপডেট যদি থাকে তেতিয়াহলে আপোনালোকে এই যেটো education.bodoland.gov.in বড়োলেণ্ডৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ যেটো অফিচিয়েল ৱেবছাইট আছে তাতে আপোনালোকে চাই থাকিব লাগিব। আৰু এপ্লাই কৰোঁতে কি ডকুমেণ্টছ লাগিব ইয়াত দিয়া আছে আৰু এখন ইয়াত ইম্পৰ্টেণ্ট ডকুমেণ্টছ আছে BTC ৰেসিডেন্সিয়েল সাৰ্টিফিকেট ইস্যুড বাই কনসাৰ্ন অথৰিটি। গতিকে BTCৰ যে ৰেসিডেন্ট হয় সেইটো প্ৰুফ কৰিব পৰা ডকুমেণ্টছ এখন লাগিব। গতিকে যিসকলে ইণ্টাৰেষ্টেড তেওঁলোকে এই এডভাৰটাইজমেণ্টটো চাব যেটো আমাৰ বড়োলেণ্ড এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ৱেবছাইট আছে তালৈকে যাব, গৈ পেলাই এইটো এডভাৰটাইজমেণ্ট ডাউনলোড কৰি পেলাই ভালকৈ পঢ়ি চাই পেলাই ষ্টাডি কৰি পেলাই এপ্লাই কৰিব পাৰিব। গতিকে আজিৰ এই ভিডিঅ'টিত এই নোটিফিকেশনখন শেয়াৰ কৰিলোঁ। গতিকে যিসকলে চেনেলটো নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শেয়াৰ কৰি দিব। আৰু এটা ইম্পৰ্টেণ্ট পইণ্ট আছে যে নিযুক্তিৰ ক্ষেত্ৰত BTCৰ কেণ্ডিডেটক ফাৰ্ষ্ট প্ৰিফাৰেন্স দিয়া হ'ব আৰু যিসকলে চাকৰি কৰি আছে তেওঁলোকে NOC লৈ পেলাই এপ্লাই কৰিব লাগিব। গতিকে পুনৰ লগ পাম নেক্সট ভিডিঅ'ত। থেংক ইউ।